পৃথিৱীত ধুনীয়া ঠাইৰ অভাৱ নাই। পৃথিৱীত এনে বহু ঠাই আছে যাৰ প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে। কিন্তু এই সকলোবোৰৰ মাজত কিছুমান এনে ঠাই আছে যি আপোনাক আকৰ্ষণ কৰিলেও তালৈ যোৱাটো হ'ব পাৰে অতি বিপদজনক। ক'ৰবাত যদি সক্ৰিয় আগ্নেয়গিৰি, ক'ৰবাত আকৌ বিষাক্ত সাপৰ বিচৰণস্থলী। সচৰাচৰ এনেবোৰ স্থান পৰ্যটকৰ বাবে নিষিদ্ধ অথবা বিপদজনক। আজি আমি ক'বলৈ ওলাইছোঁ বিশ্বৰ কেইখনমান নিষিদ্ধ অথবা বিপদজনক স্থানৰ কথা। নমস্কাৰ, আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ মই শৰৎ শৰ্মাই স্বাগতম জনাইছোঁ। প্ৰথমে ক'ব বিচাৰিছোঁ, পৰ্যটকৰ বাবে অন্যতম বিপদজনক স্থান হৈছে কিভু হ্ৰদ। আফ্ৰিকা মহাদেশৰ সীমান্তৱৰ্তী কংগো গণতান্ত্ৰিক গণৰাজ্য আৰু ৰৱাণ্ডাৰ মাজত অৱস্থিত এই কিম্ভু হ্ৰদ। ইয়াৰ প্ৰায় 2 নিযুত জনসংখ্যা আছে আৰু এই হ্ৰদৰ পানীসমূহ মিথেন গেছ সমৃদ্ধ, যাৰ বাবে এই হ্ৰদ অত্যন্ত ভয়াৱহ বুলি গণ্য কৰা হয়। ইয়াৰ পানীয়ে বিষাক্ত মিথেন গেছ যুক্ত ডাৱৰৰ সৃষ্টি কৰে আৰু যদি চাৰিওফালৰ আৱাসিক এলেকাত ডাৱৰ বৰষুণ হয় তেন্তে বহু লোকৰ বাবে হৈ পৰে অত্যন্ত ক্ষতিকাৰক। আনহাতে মধ্য জাভা আৰু ইণ্ডোনেছিয়াৰ সীমাত অৱস্থিত মাউণ্ট মেৰাপি হৈছে পৃথিৱীৰ আন এক বিপদজনক স্থান। মাউণ্ট মেৰাপি হৈছে এক সক্ৰিয় আগ্নেয়গিৰি। ইয়াক কেৱল ইণ্ডোনেছিয়াৰ ভিতৰতেই নহয়, বিশ্বৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি বুলি গণ্য কৰা হয়। ই 1945 চনৰ পৰা নিৰন্তৰ সক্ৰিয় হৈ আছে। 2010 চনত এটা ডাঙৰ বিস্ফোৰণ হৈছিল আৰু এই বিস্ফোৰণত প্ৰায় 300জন লোকৰ মৃত্যু হৈছিল। 2,80,000ৰো অধিক লোক পলাই যাব লগা হৈছিল। আনকি বিস্ফোৰণ নহ'লেও আগ্নেয়গিৰিটোৰে বৃহৎ পৰিমাণৰ ধোঁৱা নিৰ্গত হৈ আহিছিল। আকাশৰ 2 মাইল উচ্চতালৈ দৃশ্যমান হৈছিল এই ধোঁৱা। ইফালে আকৌ ম্যানমাৰ উপকূলত অৱস্থিত ৰামৰি দ্বীপ। অত্যাধিক আৰ্দ্ৰতাৰ বাবে এই দ্বীপৰ সকলো ঠাইতে বোকা আৰু জলাভূমি। বহুতো ভয়ংকৰ ঘঁৰিয়ালৰ আৱাসস্থলী ৰামৰি দ্বীপ। 20 ফুট দীঘল, 1 ফুট 1 টন ওজনৰ ঘঁৰিয়ালো পোৱা যায় এই দ্বীপটোত। দ্বীপটোৰ নাম অন্তৰ্ভুক্ত হৈছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱাৰ কাৰণ শুনিলে আচৰিত হ'ব আপুনি। এইটো পৃথিৱীৰ একমাত্ৰ দ্বীপ য'ত বিপদজনক জন্তুৰে মানুহৰ বাবে আটাইতকৈ বেছি ক্ষতিকাৰক হৈ পৰিছে। (1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1000 জাপানী সেনা জোৱান ব্ৰিটিছ সেনাৰ পৰা ৰক্ষা পাবলৈ ৰামৰি দ্বীপলৈ স্থানান্তৰিত হৈছিল, য'ত তেওঁলোকৰ ঘঁৰিয়ালৰ আক্ৰমণৰ সন্মুখীন হৈছিল। তেওঁলোকৰ মাত্ৰ 20 জনহে বাচি আছিল আৰু এই ঘটনাটোত ষ্টেনলি ৰাইটৰ ৱাইল্ড লাইফ স্কেননিয়াৰ এণ্ড ফায়াৰ এই কিতাপখনত বৰ্ণনা কৰা আছে। ঘঁৰিয়ালৰ উপৰিও মহ আৰু বিষাক্ত বিচ্ছু পোৱা যায়। এই দ্বীপটোত পোৱা যায় এইসমূহ বিষাক্ত জীৱ, যিয়ে দ্বীপটোক পৃথিৱীৰ অন্যতম ভয়ংকৰ স্থান হিচাপে পৰিচয় কৰাই আহিছে। পৃথিৱীৰ অন্যতম বিপদজনক তথা নিষিদ্ধ স্থান জাপানৰ ইজু দ্বীপ। বহু সৰু আৰু ডাঙৰ দ্বীপৰ এটা গোট জাপানৰ ইজু দ্বীপ। আৰু এই দ্বীপটো হৈছে যাৰ 7টাত মানুহে বাস কৰে আৰু এই দ্বীপবোৰক ইজু 7 বুলি জনা যায়। এই দ্বীপবোৰৰ ভিতৰত এটা হৈছে মিয়াকেজিমা, য'ত সক্ৰিয় আগ্নেয়গিৰি হৈছে মাউণ্ট ওয়ামা। আগ্নেয়গিৰিটো 2000 চনত ভয়ংকৰ বিস্ফোৰণ হৈছিল, য'ত লাভা আৰু ছালফাৰ ডাই অক্সাইডৰ দৰে বিষাক্ত গেছ নিৰ্গত হৈছিল। সেই বিস্ফোৰণৰ পাছত মিয়াকেজিমাৰ পৰা লোকসকলক স্থানান্তৰ কৰা হয়।
পিছত 2005 চনত লোকসকলক ইয়াত পুনৰ থাকিবলৈ অনুমতি দিয়া হৈছিল, কিন্তু গেছ মাস্কৰ সৈতে তেওঁলোকক থাকিবলৈ অনুমতি প্ৰদান কৰিছিল। আজিও ইয়াৰ পৰা নিৰন্তৰ বিষাক্ত গেছ ওলায়ে থাকে আৰু ই পৃথিৱীৰ আটাইতকৈ বিপদজনক স্থানবোৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। বিশ্বৰ অন্যতম নিষিদ্ধ স্থান হৈছে ব্ৰাজিলৰ স্নেক দ্বীপ। ব্ৰাজিলৰ চাও পাউলো চহৰত অৱস্থিত এই দ্বীপটো। এই দ্বীপটো হৈছে বিষাক্ত সাপৰ বিচৰণস্থলী। ইয়াত 4,000তকৈও অধিক প্ৰজাতিৰ সাপ পোৱা যায়, যাৰ ভিতৰত আছে ভাইপাৰ প্ৰজাতিৰ সাপ। ইয়াৰ বিষ ইমানেই শক্তিশালী যে ই মানুহৰ মাংসও গলাই দিব পাৰে। দ্বীপটোত সৰ্বাধিক সংখ্যক সোণালী লেন্স হেড প্ৰজাতিৰ সাপ আছে। এই বিষাক্ত আৰু বিপদজনক সাপৰ উপস্থিতিয়ে দ্বীপটোক পৃথিৱীৰ ভিতৰত আটাইতকৈ ভয়ংকৰ ঠাইবোৰৰ ভিতৰত এটা কৰি তুলিছে। ইয়াত নৌসেনাই সাধাৰণ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে। সাপৰ ওপৰত গৱেষণা কৰি থকা লোকেহে ইয়াত প্ৰৱেশৰ অনুমতি লাভ কৰে। অৱশ্যে দ্বীপৰ উপকূলীয় অঞ্চলসমূহত প্ৰৱেশ কৰিব পাৰে গৱেষকসকলে। দ্বীপৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সাহস নকৰে অন্যান্য লোকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াত অৱস্থিত ওক ফেনুকি জলাভূমি বিশ্বৰ অন্যতম নিষিদ্ধ স্থান। বিষাক্ত মহ, পোক পতংগ, বিষাক্ত সাপ আৰু ভেকুলী আৰু হাজাৰ হাজাৰ ঘৰিয়ালৰ এই আৱাসস্থলী। ইয়াত হাজাৰ হাজাৰ বছৰ ধৰি পাঞ্চ নামৰ চিকাৰী ঘাঁহ সকলোতে বিয়পি আছে। বিপদজনক জন্তু আৰু চিকাৰী ঘাঁহৰ বাবে এই ঠাইখন মানুহৰ বাবে অত্যন্তই বিপদজনক। আনহাতে আত্মঘাতী অৰণ্য। শুনি হয়তো আচৰিত হৈছে, আত্মঘাতী অৰণ্য। বিশ্বৰ এটা প্ৰান্তত আছে এই আত্মঘাতী অৰণ্যখন। জাপানৰ ফুজি পৰ্বতৰ উত্তৰ পশ্চিমত অৱস্থিত আওকিগাহাৰ বনাঞ্চলক আত্মঘাতী অৰণ্য বুলি গণ্য কৰা হয়। জাপানৰ ৰাজধানী টকিঅ'ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অৰণ্যখন বিশ্বৰ আটাইতকৈ পচন্দৰ ছুইচাইড পইণ্টৰ ভিতৰত দ্বিতীয় স্থানত আছে এই স্থানটো। ই 35 বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত অতি ঘন অৰণ্য। মোবাইল ফোন, কম্পাছ আদিয়ে ইয়াত কোনো কাম নকৰে। আনুষ্ঠানিকভাৱে 2003 চনৰ পৰা প্ৰায় 2019 চনলৈ ইয়াত 150টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই অৰণ্যৰ বিষয়ে ভৌতিক কাহিনী মানুহৰ মাজত প্ৰচলিত। একাংশই বিশ্বাস কৰে যে মৃতকৰ আত্মা এই অৰণ্যত বাস কৰে আৰু সেইকাৰণে ইয়াৰ ভৌতিক ঘটনা সংঘটিত হৈ আছে। এই ভয়ানক অৰণ্যৰ প্ৰৱেশদ্বাৰত আঁৰি থোৱা আছে সতৰ্কবাণী বোৰ্ড, য'ত লিখা আছে আপোনাৰ সন্তান, পৰিয়াল আৰু আপোনাৰ জীৱনৰ বিষয়ে মনোযোগেৰে চিন্তা কৰক, যিটো আপোনাৰ পিতৃ মাতৃৰ পৰা এক মূল্যৱান উপহাৰ। বিশ্বৰ নিষিদ্ধ স্থানত থকা আন এডোখৰ জেগাৰ নাম ক'ব ওলাইছোঁ। চেভেল দ্বীপ। কানাডাৰ নোভা স্কটিয়াৰ পৰা 100 মাইল দূৰত আটলাণ্টিক মহাসাগৰত অৱস্থিত এই চেভেল দ্বীপ। ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমান্বয়ে 42 আৰু 1.5 কিলোমিটাৰ। আপুনি শুনিলে আচৰিত হ'ব, এতিয়ালৈকে এই দ্বীপটোত 350খনতকৈও অধিক জাহাজ ডুব গৈছে আৰু সেয়েহে ইয়াক আটলাণ্টিকৰ সমাধিক্ষেত্ৰ বুলি কোৱা হয়। উপসাগৰৰ গৰম বতাহ, লেভেণ্ডাৰৰ ঠাণ্ডা বতাহ ইয়াত মিশ্ৰিত হৈ সৃষ্টি কৰিছে এক অনন্য পৰিৱেশ। তীব্ৰ ধুমুহা, ঘন কুঁৱলী, উচ্চৰ ঢৌৰ মাজত দৃশ্যমান হয় এই দ্বীপটো। এনেধৰণৰ জলবায়ুৰ বাবে এই দ্বীপটোত বহু জাহাজে খুন্দা মাৰে আৰু ইয়াত মাটিৰ ৰঙো সাগৰৰ পানীৰ দৰে। আপুনি শুনিলে আচৰিত হ'ব যে এই যি দ্বীপ, এই দ্বীপটোৰ যি মাটিৰ ৰং, ইয়াৰ ৰং সাগৰৰ পানীৰ দৰে আৰু সেয়েহে ই দুৰ্ঘটনাৰ এক অন্যতম মুখ্য কাৰণ। কোৱা হয় এই দ্বীপেৰে পাৰ হৈ যোৱা জাহাজখন কেতিয়াও সুৰক্ষিতভাৱে ঘূৰি নাহে। সেয়েহে ইয়াক পৃথিৱীৰ আটাইতকৈ বিপদজনক স্থান হিচাপে গণ্য কৰা হয়।
এই দ্বীপটোত 500তকৈও অধিক বনৰীয়া ঘোঁৰা আৰু 350তকৈও অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। 20 জুন 2013 আৰু সেই তাৰিখতে কানাডাই ইয়াক 43তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। কিন্তু এই দ্বীপটো এতিয়া অত্যন্ত বিপদজনক বুলি চিহ্নিত হৈছে। বিশ্বৰ ভিতৰত অন্যতম নিষিদ্ধ স্থান হৈছে স্পেইনৰ ৰয়েল পাথ। জৰ্জ এল চেৰোৰ ওচৰৰ আলুৰা গাঁৱত ওচৰত নিৰ্মাণ কৰা হৈছে এই ৰয়েল পাথ। 1901 আৰু 1905 চনৰ ভিতৰত ইয়াক কেৰু ফলৰ পৰা গাটাইনেজু ফললৈ জলবিদ্যুৎ প্ৰকল্পত উপনীত হ'বলৈ নিৰ্মাণ কৰা হৈছিল। এই পথটো 300ৰ পৰা 900 ফুট উচ্চতাত আছে। ই 1.8 মিটাৰ দীঘল, প্ৰস্থ মাত্ৰ 3 ফুট। ৰজা আলফন্স ত্ৰয়োদশৰ দ্বাৰা উদ্বোধনৰ বাবে ইয়াক কিংছ পথৱে বুলিও জনা যায়। (1999 চনৰ পৰা 20 চনৰ ভিতৰত এটা উচ্চতাত অৱস্থিত এই ঠেক পথটো অতিক্ৰম কৰাৰ সময়ত 5জন লোক বাগৰি পৰিছিল আৰু তাৰ পাছতে তেওঁলোকে মৃত্যুবৰণ কৰে। ইয়াৰ পাছতেই ইয়াক অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছিল আৰু সাধাৰণ ৰাইজৰ বাবে সেয়েহে ইয়াক বন্ধ কৰা হৈছিল। ইয়াক 2015 চনত মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰা হৈছে। কিন্তু একাংশ পৰ্যটকৰ বাবে এই পথটো অতি ৰোমাঞ্চকৰ হ'লেও এই পথটো এতিয়াও পৃথিৱীৰ আটাইতকৈ বিপদজনক ঠাইবোৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। ভাৰতৰ ৰাজস্থানত থকা ভাংগৰ দুৰ্গ অন্যতম নিষিদ্ধ স্থান। এই দুৰ্গটোক ভুটীয়া দুৰ্গ হিচাপে গণ্য কৰা হয়। ৰাজস্থানৰ জয়পুৰ আৰু আলৱাৰৰ মাজত পোৱা যায় প্ৰাচীন ৰাজ্যৰ ধ্বংসাৱশেষ। ইয়াতে আছে ভাংগৰ দুৰ্গ। 1573 চনত অম্বৰ কাছৱাহাৰ শাসকে তেওঁৰ কনিষ্ঠ পুত্ৰৰ বাবে নিৰ্মাণ কৰিছিল। ৰাজ্যখনত দুৰ্ভিক্ষ হোৱাৰ বাবে একাংশ লোকে পলায়ন কৰিছিল, যাৰ বাবে লাহে লাহে 1883 চনলৈ ৰাজ্যখনৰ জনসংখ্যা হ্ৰাস পাইছিল। স্থানীয় কিংবদন্তি অনুসৰি ৰাজ্যখন ধ্বংস হোৱাৰ কাৰণ আছিল অভিশপ্ত দুৰ্গটো। টাইমছ অফ ইণ্ডিয়াৰ মতে ভাৰতৰ একমাত্ৰ আইনীভাৱে স্বীকৃত ভূতৰ স্থান হিচাপে অভিহিত কৰা হৈছে। ৰাতিপুৱা হোৱাৰ আগতে বা সূৰ্যাস্তৰ পিছত ইয়াত প্ৰৱেশ কৰিবলৈ প্ৰয়োজন হয় চৰকাৰী অনুমতিৰ। যদিও কোৱা হয় যে ইয়াৰ কাৰণ হৈছে বন্য নিশাচৰ প্ৰাণী যেনে বাঘ আৰু অঞ্চলটোত কৃত্ৰিম পোহৰৰ অভাৱ, কিন্তু কোনেও নাজানে যে ধ্বংসাৱশেষত কি ৰহস্য লুকাই আছে। এই ৰহস্যৰ সন্ধানত বৰ্তমানো অব্যাহত আছে চৰ্চা। বিশ্বৰ নিষিদ্ধ স্থানত জনাব বিচাৰিছোঁ আন এডোখৰ স্থান যি অতিকৈ ভয়ংকৰ আৰু বিপদজনক। অন্যতম নিষিদ্ধ স্থান চীনৰ জিয়াংছু নেশ্যনেল ছিকিউৰিটি এডুকেশ্যন মিউজিয়াম। 2009 চনত চীনে জিয়াংছু নেশ্যনেল ছিকিউৰিটি এডুকেশ্যন মিউজিয়ামৰ দুৱাৰ মুকলি কৰিছিল। নানজিং চহৰত অৱস্থিত জিয়াংছু নেশ্যনেল ছিকিউৰিটি এডুকেশ্যন মিউজিয়ামত চীনৰ কমিউনিষ্ট পাৰ্টিৰ আৰম্ভণিৰ পৰা 1920 চনলৈ চোৰাংচোৱাৰ সামগ্ৰী আৰু গুপ্ত সেৱাৰ ইতিহাস প্ৰদৰ্শন কৰা হয়। এই মিউজিয়ামত সকলোৱে প্ৰৱেশ কৰিব নোৱাৰে। বিদেশী পৰ্যটকৰ প্ৰৱেশ এই মিউজিয়ামটোত সম্পূৰ্ণৰূপে নিষিদ্ধ। বিশেষ এবিধ চিত্ৰ লাভ কৰিলেহে প্ৰৱেশ কৰিব পাৰিব মিউজিয়ামটোত। আনহাতে এই প্ৰৱেশৰ বাবে প্ৰয়োজনীয় বিশেষ স্মাৰক চিত্ৰ লাভ কৰাটো অত্যন্তই কঠিন। আনহাতে মিউজিয়ামত সম্পূৰ্ণ নিষিদ্ধ ফটোগ্ৰাফী।
আইচলেণ্ডৰ চাৰ্চিক দ্বীপ ৫৫ বছৰ আগতে আগ্নেয়গিৰিৰ বিস্ফোৰণত নিৰ্মাণ কৰা হৈছিল। এই সকলোবোৰ ১৯৬৩ চনত আৰম্ভ হৈছিল, যেতিয়া আইচলেণ্ডৰ পৰা ৩২ কিলোমিটাৰ দক্ষিণে এক হিংসাত্মক আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত চুৰাটছে সৃষ্টি হৈছিল, আৰু যি হৈছে আটাইতকৈ কম বয়সীয়া দ্বীপসমূহৰ ভিতৰত এটা। ইউনেস্কোৰ মতে বৰ্তমান অনুমান কৰা হৈছে যে এই অঞ্চলত প্ৰায় ৮৯ প্ৰজাতিৰ চৰাই আৰু ৩৩৫টা অমেৰুদণ্ডী প্ৰাণীয়ে বাস কৰে। পৰিৱেশ তন্ত্ৰ যাতে প্ৰভাৱিত নহয় তাৰ বাবে কেৱল গৱেষকসকলেহে দ্বীপটোলৈ যাবলৈ অনুমতি লাভ কৰে। এই স্থানসমূহ বিপদজনক বা নিষিদ্ধ হ'লেও প্ৰায় দৃষ্টিত আহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ, কিয়নো এইসমূহৰ মাজত নিহিত হৈ থাকে অলেখ কৌতূহল, অলেখ ৰহস্যৰ, যি কৌতূহল বা যি ৰহস্য জানিবলৈ সকলোৱেই অধীৰ আগ্ৰহেৰে বাট চাই থাকে। আজি আমি জনালোঁ বিশ্বৰ এনে কিছু নিষিদ্ধ স্থানৰ কথা, যি হয়তো শুনাৰ পাছত, যি স্থানসমূহৰ বিষয়ে আপুনি শুনাৰ পিছত হয়তো আপোনাৰো মনত সৃষ্টি হৈছে কৌতূহলৰ, আপোনাৰো জানিবলৈ মন গৈছে আচলতে এই স্থানসমূহৰ ৰহস্য কি। ইয়াৰ অন্তৰ্নিহিত ৰহস্যৰ বাবে বৰ্তমানো গৱেষণা চৰ্চা চলি আছে, আৰু এনেদৰে বিশ্বৰ নিষিদ্ধ স্থানৰ খবৰ আমি আপোনালোকক জনাই যাম। কিন্তু ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানৰ মাজৰ পৰা মই সময় বিদায় লৈছোঁ। ধন্যবাদ।